নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ গ'লছ অফ লেংগুৱেজ এক্ৰছ দি কাৰিকুলাম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কনচেপ্ট অফ লেংগুৱেজ এক্ৰছ দি কাৰিকুলাম এণ্ড ইটছ অৰিজিন এই টপিকটো চাইছিলোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই, কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব, কাৰণ এই ভিডিঅ'বোৰ এটাৰ লগত আনটো ৰিলেটেড হয়। আগৰ ভিডিঅ'টো চাই ল'লে আপোনালোকৰ এই আজিৰ ভিডিঅ'টো বুজি লোৱাত সহায়ক হ'ব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ফাৰ্ষ্ট আমি চাই লওঁ ইয়াৰ ইন্ট্ৰডাকশ্যন। LAC, যাক আমি লেংগুৱেজ এক্ৰছ দি কাৰিকুলাম বুলিও কওঁ, ইয়াৰ মিনিংটো কি? যদিও আমি আগৰ ভিডিঅ'ত ইয়াৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰি আহিছোঁ, থুলমূলকৈ অলপ চাই লওঁ। This is a modern approach which suggests that language learning should occur throughout the school day. কি কৰিব লাগে? Throughout the school day আমি লেংগুৱেজ লাৰ্ণিং কৰিব লাগে। ক'ত কৰিব লাগে? কৈছে both in language classes and other subject areas. মানে ট্ৰেডিশ্যনেল লেংগুৱেজ ক্লাছৰুমততো আমি লেংগুৱেজ শিকিমেই, তাৰ উপৰিও কৈছে আমি আদাৰ ছাবজেক্ট ক্লাছৰুমতো লেংগুৱেজটো আমাৰ ডেভেলপ কৰিব লাগে বা লাৰ্ণ কৰিব লাগে। তো এতিয়া আমি ইয়াৰ গ'লছৰ বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট গ'লটো চাওঁ আমি, লেংগুৱেজ ডেভেলপমেণ্ট ইন এভৰি চাইল্ড। তো LACৰ প্ৰথম যিটো এইম হৈছে বা গ'ল হৈছে, সেইটো হৈছে লেংগুৱেজ ডেভেলপমেণ্ট ইন এভৰি চাইল্ড। যিহেতু আমি জানো লেংগুৱেজ নোহোৱাকৈ আমি এখন পৃথিৱীত বসবাস কৰাটো আমাৰ কাৰণে বহুতেই কঠিন হৈ যাব, আৰু আমি যিকোনো নলেজ আধা আধৰুৱাহে পাম, আধৰুৱা হিচাপে পাম। কেতিয়াও কমপ্লিট এটা নলেজ নাপাওঁ যেতিয়ালৈকে আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট নহয়। তো LACৰ প্ৰথম এইমটোৱেই হৈছে লেংগুৱেজ ডেভেলপমেণ্ট ইন ইচ এণ্ড এভৰি চাইল্ড। নেক্সট গ'ল নাম্বাৰ 2, ডেভেলপমেণ্ট ইন 4 লেংগুৱেজ স্কিলছ। এতিয়া লেংগুৱেজ ডেভেলপমেণ্ট কাৰ লগত ৰিলেটেড হয়? আমাৰ মেইনলি 4টা স্কিলছ আছে। এই 4টাত যদি আমি পাৰ্গত হৈ যাওঁ বা আমাৰ প্ৰফিচিয়েঞ্চি আহি যায়, মানে আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট হৈ গ'ল বুলি ক'ব পাৰোঁ। সেই 4টা হৈছে বেছিক যিকেইটা স্কিল, এইকেইটা নোহোৱাকৈ আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট পচিবলেই নহয়। সেইকেইটা কৈছে লিচনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। এই 4টা স্কিলত আমি পাৰ্গত হ'বই লাগিব আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট হ'বলৈ হ'লে। ঠিক আছে, গ'ল নাম্বাৰ 3 কৈছে একাডেমিক অৰ ভকেশ্যনেল প্ৰফিচিয়েঞ্চি। এইটো কি? নামৰ পৰাই আমি গম পাইছোঁ একাডেমিক স্কিলছ ডেভেলপ কৰে কোনে? LACয়ে। সেইটো LACৰ এটা এইম হয়। এতিয়া ধৰক আমি এটা এক্সাম্পল লৈ লৈছোঁ, ইয়াতে দিয়াই আছে। এটা ষ্টুডেণ্টে যদি ছায়েন্সৰ টেকনিকেল ভকেবুলাৰীবোৰ ইয়াৰ শিকা থাকে, জনা থাকে, তেতিয়া সি যিটো লেব ৰিপৰ্ট বা তাৰ যিটো প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চটো লিখিব, তেতিয়া সি যিমান ধুনীয়াকৈ লিখিব, বেলেগ এজনে সেইটো তেনেকৈ লিখিব নোৱাৰে। তো তাৰ কাৰণে তাৰ ছায়েন্সৰ ভকেবুলাৰী কেইটা জনা বহুতেই দৰকাৰ। আৰু সেইটো কেনেকৈ জানিব? এই LACৰ থ্ৰুদি মানে সেইটো বেছিকৈ জনা হ'ব, যদি আমি LACটো ৰিয়েলি প্ৰেক্টিছ কৰোঁ ইন আৱাৰ ক্লাছৰুমছ। অ'কে, চ' গ'ল নাম্বাৰ 4 কৈছে একুৱেৰিং কনচেপচুৱেল লিটাৰেচি। কনচেপচুৱেল লিটাৰেচি এইটো কি কৈছে? এইটো আৰু এটা এইম হয়, ইম্পৰ্টেণ্ট এইম হয়, একুৱেৰিং কনচেপচুৱেল লিটাৰেচি থ্ৰু LACৰ থ্ৰুদি আমি ভালকৈ মানে কনচেপ্টটো ল'ব পাৰোঁ। কৈছে ষ্টুডেণ্ট গেইন লেংগুৱেজ স্কিলছ along with a deep understanding of subject concepts, then promoting critical thinking and application. যেতিয়া আমাৰ লেংগুৱেজৰ ভালকৈ জ্ঞান থাকিব বা আমি বেলেগ বেলেগ লেংগুৱেজৰ কথা জানিম, তেতিয়া আমি ইয়াৰ এটা ডাটাবোৰ বেলেগ বেলেগ লেংগুৱেজৰ পৰাও ল'ব পাৰোঁ। অকল যে আমি অসমীয়াতে ল'ম বা অকল হিন্দীতে ল'ম এনেকুৱা নহয়, ইংলিছতো ল'ম। আমি বেলেগ বেলেগ ভাষাৰ পৰা যেতিয়া ল'ম, আমি ইণ্টাৰনেটৰ থ্ৰুদি হওক, যিকোনো মাধ্যমৰ থ্ৰুদি হওক, আমি ল'ব পাৰিম বেলেগ বেলেগ ভাষাৰ পৰা। বেলেগ বেলেগ ৰাইটাৰ্ছ, বেলেগ বেলেগ কাণ্ট্ৰিৰো হ'ব পাৰে।
আমি কনচেপ্টখিনি লৈ আমাৰ কনচেপ্টক কি কৰিব পাৰিম কৈছে ক্ৰিটিকেল থিংকিংটো আমি ডেভেলপ কৰিব পাৰিম আৰু একৰ্ডিংলি আমাৰ সেইটো লাইফত এপ্লাইও কৰিব পাৰিম তো কৈছে কনচেপচুৱেল লিটাৰেচি তো আন এটা গ'ল অফ LSC নেক্সট পইণ্ট নম্বৰ 5 গ'লটো হৈছে এনহেন্সিং নলেজ থ্ৰু লেংগুৱেজ এৱাৰনেছৰ থ্ৰু দি আমি কি কৰিব পাৰোঁ এটা ভাষাটো আমি ব্যৱহাৰ কৰি কেনেকৈ আমাৰ নলেজ একুইজিশ্যন কৰিব পাৰোঁ গেইন কৰিব পাৰোঁ তাক আমি LSC থ্ৰুদিও কৰিব পাৰোঁ কৈছে awareness of language structure aids in better comprehension and retention আমাৰ যেতিয়া লেংগুৱেজ এক্ৰেছলি কাৰিকুলামৰ কনচেপ্ট থাকিব তেতিয়া আমি যিকোনো এটা কনচেপ্ট ভালকৈ মনত ৰাখিব পাৰিম বা ৰিটেইন কৰিব পাৰিম বুজিব পাৰিম ভালকৈ আৰু লগতে এইটো মনতো ৰখাটো আমাৰ কাৰণে সহজ হৈ যাব ইয়াতে আন এটা এক্সাম্পল আমি লৈ লৈছোঁ কৈছে আণ্ডাৰষ্টেণ্ডিং টেকনিকেল ভকেবুলাৰী ইন ছায়েন্স টেক্সট ইম্প্ৰুভছ কনচেপ্ট ক্লিয়াৰলি যেতিয়া আমি টেকনিকেল ভকেবুলাৰীখিনি ছায়েন্সৰ বিষয়ে জানিম তেতিয়া আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব এইটো আছিলে পইণ্ট নম্বৰ 5 দেন গ'ল নম্বৰ 6 মেনেজিং ডিছক'ৰ্ছ ফাংচন কৈছে ষ্টুডেণ্টছ লাৰ্ণ টু হেণ্ডেল ডিফাৰেণ্ট লেংগুৱেজ ৰুলছ এফেক্টিভলি আমাৰ লেংগুৱেজ কম্পিটেঞ্চিটো ডেভেলপ হ'বৰ কাৰণে আমাৰ কিছুমান ৰুলছ আমি মানি চলোঁ সেই ৰুলছৰ ভিতৰত যেনেকৈ নেকি ধৰক এক্সাম্পল হিচাপত লৈছোঁ গ্ৰুপ ডিছকাশ্যন যেতিয়া আমি গ্ৰুপ ডিছকাশ্যন কৰিম তেতিয়া গ্ৰুপৰ ডিফাৰেণ্ট মেম্বাৰ্ছৰ লগত আমি ইণ্টাৰেক্ট কৰিম আৰু যেতিয়া আমাৰ ইণ্টাৰেকশ্যন হ'ব তেতিয়া নিশ্চয় আমাৰ লেংগুৱেজটো ডেভেলপ হ'ব কৈছে in a group discussion then students ask questions student এটাৰ যেতিয়া তাৰ লেংগুৱেজ স্কিলছ থাকিব লেংগুৱেজৰ নলেজ থাকিব তেতিয়া সি নিশ্চয় কুৱেশ্যনো সুধিব পাৰিব তেতিয়া তাৰ কনচেপ্টবোৰ আৰু ভালকৈ ক্লিয়াৰ হ'ব এক্সপ্ৰেছ অপিনিয়নছ আপুনি লেংগুৱেজৰ যদি আপোনাৰ কামাণ্ড থাকে লেংগুৱেজৰ ওপৰত আপোনাৰ কামাণ্ড থাকে তেতিয়াহ'লে আপুনি নিশ্চয় নিজৰ অপিনিয়নটো ব্যক্ত কৰিব পাৰিব এণ্ড ৰেছপণ্ড মিনিংফুলি আপুনি অৰ্থপূৰ্ণভাৱে আপুনি ৰেছপণ্ডো কৰিব পাৰিব যিকোনো তাৎক্ষণিক মুহূৰ্ততো আপুনি মিনিংফুলি তাক ৰেছপণ্ড কৰিব পাৰিব যিকোনো কুৱেশ্যনেৰে আনচাৰ নহওক দেন গ'ল নম্বৰ 7 ফিডবেক অন লেংগুৱেজ প্ৰগ্ৰেছ এতিয়া ফিডবেকটো হৈছে আমাৰ টিচিং লাৰ্ণিং প্ৰচেছৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট আমাৰ কনষ্ট্ৰাক্টিভ ফিডবেকে কি কৰিব পাৰে কৈছে আইডেণ্টিফাই ষ্ট্ৰেংথ এণ্ড এৰিয়াজ ফৰ ইম্প্ৰুভমেণ্ট আমাৰ ক'ত ষ্ট্ৰেংথ আছে আৰু কোনখিনি জেগাত আমাৰ ইম্প্ৰুভ কৰাৰ দৰকাৰ আছে সেইখিনি কৈছে কনষ্ট্ৰাক্টিভ ফিডবেকৰ থ্ৰু দি আমি আইডেণ্টিফাই কৰিব পাৰোঁ এণ্ড অলছ' গাইড দেম টুৱাৰ্ডছ ইম্প্ৰুভমেণ্ট আৰু তাক আৰু আমি ফাৰ্ডাৰ ইম্প্ৰুভ কৰিবৰ কাৰণে গাইডো কৰিব পাৰোঁ নেক্সট গ'ল নম্বৰ 8 ইনকৰ্পৰেটিং লেংগুৱেজ এণ্ড কালচাৰ ইন ৰিচাৰ্চ কেনেকৈ আমি লেংগুৱেজক ৰিচাৰ্চত ইনকৰ্পৰেট কৰোঁ তো কৈছে students integrate linguistic and cultural knowledge into research to conduct informed analysis আমি এটা আপডেটেড এনালাইজ কৰিব পাৰোঁ যদি আমাৰ লেংগুৱেজ জ্ঞান থাকে দেন কৈছে আণ্ডাৰষ্টেণ্ড ডাইভাৰ্ছ পাৰ্চপেক্টিভ আমি ডিফাৰেণ্ট এংগেলছৰ পৰা যিকোনো এটা টপিকত ডিফাৰেণ্ট এংগেলছৰ পৰা তাক চাব পাৰোঁ তাক ক্লিয়াৰলি বুজিব পাৰোঁ ঠিক আছে এণ্ড প্ৰডিউচ কণ্টেক্সচুৱেল ৱৰ্ক আৰু কণ্টেক্সচুৱেল ৱৰ্কতো কৈছে এই LSC আমাক সহায় কৰে তো সেইটো হৈছে আন এটা গ'ল নম্বৰ 9 এফেক্টিভ টিচিং এণ্ড লাৰ্ণিঙত কি কৈছে এই LSC এফেক্টিভ কৰিবৰ কাৰণে LSCয়ে কাম কৰে সেইটো আৰু এটা তাৰ গ'ল হয় Language is used to explain concepts clearly, improving understanding and engagement. এই গোটেইখিনিৰ কাৰণে আমি ক্লিয়াৰ কনচেপ্ট হওক
ইম্প্ৰুভিং আণ্ডাৰষ্টেণ্ডিং হওক বা এংগেজমেণ্টৰ কাৰণে আমি লেংগুৱেজ এক্ৰছ দি কাৰিকুলামৰ যদি কনচেপ্ট থাকে আমি ভালকৈ এই টিচিং লাৰ্ণিঙৰ গোটেইখিনি প্ৰচেছ চলাই নিব পাৰিম। এইটোৱে মেইনলি ফ'কাছ কৰে কৈছে ফৰ ক্লিয়াৰ কমিউনিকেশ্যন। কমিউনিকেশ্যনটো যদি আমাৰ ক্লিয়াৰ নহয়, টিচাৰ ভাৰ্চেছ ষ্টুডেণ্টছ হওক বা ষ্টুডেণ্টছ ভাৰ্চেছ ষ্টুডেণ্টছ হওক, পিপল টিচাৰ ইণ্টাৰেকশ্যনবোৰ যদি আমাৰ ক্লিয়াৰ নহয়, তেতিয়াহ'লে আমাৰ কনচেপ্টটো ক্লিয়াৰ নিশ্চয় ভালকৈ নহ'ব। দেন কৈছে ইনক্লুচিভ ক্লাছৰুম এনভাইৰনমেণ্ট। যিহেতু বৰ্তমান আমাৰ এডুকেশ্যন ছিষ্টেমটোৱেই হৈছে ইনক্লুচিভ এডুকেশ্যন ছিষ্টেমত চলি আছে। তাৰ কাৰণে আপোনাৰ একেটা ক্লাছৰুমতে বহু ভাষা ভাষিক ল'ৰা ছোৱালী থাকিব, তাৰপিছত কিছুমান গিফটেড থাকিব, কিছুমান ডাল থাকিব। আপুনি চবকে একেলগ কৰি লৈ যাব লাগিব। তাৰ কাৰণে আপোনাৰ নিশ্চয় লেংগুৱেজ স্কিলটো বহুত বেছি ক্লিয়াৰ থাকিব লাগিব, তেতিয়াহে পাৰিব। আৰু সেইটো হৈছে আমাৰ LACৰ আন এটা গ'ল। গ'ল নম্বৰ 10 কৈছে এক্টিভ, কনষ্ট্ৰাক্টিভ এণ্ড অট'নমাছ লাৰ্ণিং। এইটো কি কৈছে? লেংগুৱেজ যে যদি আমাৰ লেংগুৱেজৰ ওপৰত কমাণ্ড থাকে, তেতিয়া আমি এংগেজ এক্টিভলি, আমি যিকোনো কামতে এক্টিভলি এংগেজ হৈ থাকিব পাৰোঁ। মানে ক্লাছৰুমৰ কথাই কৈছে বিশেষকৈ ইয়াতে। আমি ক্লাছৰুম এটাত এক্টিভলি এংগেজ থাকিম। দেন কৈছে বিল্ড আণ্ডাৰষ্টেণ্ডিং থ্ৰু ইণ্টাৰেকশ্যন। আমি যিমানেই ইণ্টাৰেক্ট কৰিম বেলেগৰ লগত, সিমানেই আমি শিকিম বা আমাৰ আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ হ'ব। দেন টেক ৰেছপনচিবিলিটি এণ্ড ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি। আৰু কৈছে নিজে নিজে কাম কৰা হ'ব, ৰেছপনচিবিলিটি ল'ব পৰা হ'ব আৰু কামবোৰ নিজে নিজে কৰিব পৰা হ'ব। সেইটো হৈছে আমাৰ LACৰ আন এটা গ'ল, ইম্পৰ্টেণ্ট গ'ল। তো এই 10টা পইণ্টৰ সহায়ত আমি গ'লছবোৰৰ বিষয়ে পঢ়িলোঁ। এতিয়া এই গোটেইখিনিৰ পৰা আমি কি ছামাৰাইজ কৰিব পাৰোঁ? The goals of LAC support language development in all children across every learning activity. It ensures feedback, promotes conceptual understanding and encourages autonomy in learning. এই গোটেইখিনিৰ বিষয়ে আমি এই শ্লাইডবোৰৰ থ্ৰু দি বুজিলোঁ। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।